ৰাতিৰ ডিনাৰটো হ'ব আপোনাৰ চিকেন বনাবলৈ ওলাইছোঁ। চিকেনখিনি ধুই লৈছোঁ, লৈ আপোনাৰ এনেকৈ কেপচিকাম, বিলাহী, পিঁয়াজ, তাৰপিছত নহৰু, আদা গোটেইখিনি ৰেডি কৰি লৈছোঁ। পিছে আৰু ইপিনে ধনিয়াৰ পাত মই কুটি লোৱা নাই, ধুই পেলাই লোৱা গৈছে। আৰু ইপিনে সকলোবোৰ মছলা লোৱা হৈছে। এয়া হ'ল আপোনাৰ গোটা গৰম মছলা আৰু গোটা জিৰা, গোটেইবোৰ মিহলাই দুটাই মই পিচি লৈছোঁ। এইটো হ'ল আপোনাৰ মিট মছলা, এইটো হ'ল আপোনাৰ চিকেন মছলা, আৰু এইটো হ'ল আপোনাৰ ধনিয়াৰ গুড়ি। আৰু ইপিনে শুকান জলকীয়া দুটা, তেজপাত, আৰু ইপিনে গোটা জিৰা লৈ লৈছোঁ। গৰম তেলত মই বহাই দিম। কেৰাহীত তেল গৰম হ'ল, ইয়াতে তেজপাত দি দিলোঁ, শুকান জলকীয়া দুটা দি দিলোঁ, আৰু ইফালে গোটা জিৰা। এনেকৈ মাংসত দিলে মানে বিৰাটেই টেষ্টি লাগে। সেইকাৰণে গোটা জিৰা, গোটা গৰম মছলাটো পিচি লোৱা বুলি ক'লোৱে আপোনালোকক। এনেকৈ গৰম কৰি ল'লোঁ। তেল গৰম হৈছে যিহেতু ইয়াত পিঁয়াজখিনি বহাই দিলোঁ। চিকেন বাৰু সকলোৱে বনাব জানে, তথাপি আৰু ৰাতিৰ ডিনাৰ হিচাপত মই এইটো ৰেচিপিটো বনালোঁ যিহেতু আপোনালোকৰ লগত আগবঢ়াই দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ব্ৰাউন হ'বলৈ অকণমান ফ্ৰাই কৰি লওঁ। তাৰপিছত মই ইয়াত আদা নহৰুৰ পেষ্টখিনি দি দিম। পেষ্টখিনি কৰি লোৱা নাই, কৰিম এতিয়া। তাতে এওঁ যিহেতু গোটা নহৰু খাই ভাল পায়, হিচাপমতে গোটা এটাই দিব লাগিছিলে, কিন্তু গোটা এটা মই দিয়া নহ'ল। ইয়াত এনেকৈ গোটা ৰহুন এনেকৈ কেইপিচমান দি দিলোঁ। এওঁ খাই বিৰাটেই ভাল পায় যিহেতু, এনেকৈ গোটা ৰহুনবোৰ দি দিলোঁ। অকণমান পিঁয়াজখিনি ব্ৰাউন হ'বলৈ দিম। তাৰপিছত ইয়াত মই আদা নহৰুৰ পেষ্টখিনি দিম, দি আপোনাৰ বিলাহী, কেপচিকাম, নিমখ, তাৰপিছত হালধি চববোৰ আগে পূৰা তেলতে ফ্ৰাই কৰি লওঁ, তাৰপিছতহে মাংসটো বহাই দিম। মাছখিনি ব্ৰাউন হৈ গ'ল। ইয়াতে আপোনাৰ নিমখ আৰু আপোনাৰ হালধি মই দি দিলোঁ আগতীয়াকৈ, আপোনালোকক দেখুওৱা নহ'ল। নহৰু আদা পেষ্টখিনি দিলোঁ, দি পূৰা একেলগে ফ্ৰাই কৰি অকণমান ব্ৰাউন কৰি ল'লোঁ। ইয়াতে আপোনাৰ এই কাটি থোৱা কেপচিকাম আৰু বিলাহীখিনি দি দিলোঁ একেলগে। বহুতে বাৰু আগতীয়াকৈ কেপচিকামটো ফ্ৰাই কৰি লৈ নমাই থৈ দিয়ে। মই বাৰু একেলগে দিলোঁ যিহেতু ফ্ৰাইটো হৈয়ে যিহেতু এনেকৈ আকৌ অলপ সময় কেপচিকাম বিলাহীটো ফ্ৰাই হ'বলৈকে দিম। অলপ সময় পূৰা ফ্ৰাই হ'বলৈ দিম, দি পেলাই তাৰপিছত চিকেনটো বহাই দিম। আৰু মোৰ মানুহজনে মানে চিকেনটো পূৰা ড্ৰাইয়ে খাই ভাল পায় যিহেতু, অলপ সময় বহুৱা হ'ল বাৰু। এয়া ভাজি দিছোঁ। মাংসখিনিত অকণমান পানী উঠিছিলে, পানীখিনি মানে মই শুহি যাবলৈ দিছোঁ। পানীখিনি শুহি যোৱাৰ পিছত আপোনাৰ এই মছলাখিনি গোটেই দি দিম। মছলাখিনি দি পূৰা মাংসখিনি ফ্ৰাই হ'বলৈ দিম, একদম ব্ৰাউন হৈ যোৱাকৈ ফ্ৰাই হ'ব। এয়া মাংসখিনি আধা আধি ফ্ৰাই হ'লে বোলো পানীখিনিও হৈ গ'ল। ইয়াত মই গোটেইখিনি থৈ দিয়া মছলা মই একেলগে দি দিলোঁ। মছলাখিনি দি পূৰা ভালদৰে অকণমান সময় লাৰিম। মছলাখিনি যিহেতু মাংসটোৰ ভিতৰলৈকে সোমাই যাব লাগিব। এয়া মছলা দিয়া হ'ল। ইয়াত আপোনাৰ কাটি থোৱা ধনিয়াৰ পাত, এতিয়া অকণমান মাংসটো যিহেতু পূৰা ফ্ৰাই হ'ব লাগিব, মছলাখিনি দিছোঁহে, তাত অকণমান আকৌ ফ্ৰাই হ'বলৈকে অকণমান ধনিয়াৰ পাতো এনেকৈ দি দিলোঁ। অকণমান এনেকৈ ধনিয়াৰ পাত দি মাংসখিনি কম জুইত পূৰা ফ্ৰাই কৰি ল'ব লাগিব। যিহেতু মোৰ মানুহজনে পূৰা একদম কোলা কৰি খায়, তেওঁৰ মতেতো বনাব লাগিব। অকণমান ঢাকনখন মাৰি দিলোঁ। লগতে আপোনালোকক এটা বস্তু দেখাই আছোঁ। আমাৰ এওঁৰ মানে বিৰাটেই প্ৰিয়
ভোট জলকীয়া কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন আপোনালোকে। মই কিন্তু একেবাৰে খাব নোৱাৰোঁ দেই ভোট জলকীয়া। আমাৰ এওঁ পূৰা এটা এটা কৰি খাই দিয়ে, তেওঁ বিৰাটেই প্ৰিয়। আৰু ইপিনে গোল নেমু কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাব। তেনেকৈ মাংসৰ লগত সেই দীঘল নেমুটোতকৈ মানে আপোনাৰ গোল নেমুটো খাবলৈ বিৰাটেই প্ৰিয়। আপোনালোকে কমেণ্ট কৰি জনাব ভোট জলকীয়া আৰু গোল নেমু কোনে খাই ভাল পায়। এতিয়া মাংসটো ফ্ৰাই হওক, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া আপোনাৰ চিকেন ৰেডি হৈ গ'ল। মানুহজনৰ মতে পূৰা বনালোঁ ব্ৰাউন কৰি। ইপিনে আৰু ভোট জলকীয়া গোল নেমু, ইপিনে আপোনাৰ জহা চাউলৰ ভাত। আজি ৰাতিৰ ডিনাৰটো এইটোৱে। বাই বাই।